Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সব ভালে আছে চাগে। আজিৰ এইটো ভিডিও হৈছে এটা আনবক্সিং ভিডিও, most probably the second unboxing video in my channel. আজি এই ভিডিওটোত মই দেখাম কেইটামান বস্তু মই অৰ্ডাৰ কৰিছিলো Amazonৰ পৰা, যোনটো মই নেক্সট টাইম আৰু কেতিয়াও নকৰো। বহুত দিন লাগি যায় এই মাহতে আৰু কেনেকুৱা কন্ডিশনত আহিছে, কি বস্তু আহিছে গোটেইখিনিৰে আপোনালোকক দেখুৱাম। সো বলক ষ্টাৰ্ট কৰো। So এটো হৈছে এই বক্সটো যোনটো এতিয়া আহিলে আজি বহুত দিনৰ মূৰত around 10 to 15 days মান লাগিলে এটো আহি পাওঁতে আৰু সব বক্সটো কি অৱস্থা আহিছে, আধা আধি খুলি আহিছে। ইফালে তেল পেলালে কি কৰিলে গম নাপাওঁ, অৱস্থা বৰ ভাল নহয়। আধা আধি খুলি আহিছে, যোনখিনি খুলিবলৈ বাকি আছে কাটো আহক। So guys, so ইয়াত কি লিখা আছে, do not accept if seal is damaged। মানে এইফালৰ পৰা সিলটো বন্ধ হৈ থাকিব লাগে, বেলেগ ফালৰ পৰা খোলা থাকিলেও কোনো কথা নাই। ঠিক আছে, ইয়াতে যেহেতু এটো সিল দিছে এটোকে খুলো। এটো Amazonৰ সিল খুলি পেলাই মই খুলিলো, এফালে কিন্তু অলৰেডি খোলা আছে। এতিয়া ইয়াৰ ভিতৰত বস্তু কি আহিছে, মই অৰ্ডাৰ কৰা বস্তু কিটাৰ ভিতৰত হৈছে এটো এটা ল্যাপটপ ষ্টেণ্ড, যোনটো মই অৰ্ডাৰ কৰিছিলো। এটো পেকিংটো মোটামুটি ভালে হৈ আছে, এতিয়ালৈকে সিল পেকে আছে। আৰু এটো এটা হৈছে ওয়্যাৰলেছ মাইক। ইয়াৰ ৰিভিউ মই নেক্সট ভিডিওত মই আপোনালোকক বনাই দেখাম, কেনেকুৱা হয় কি কথা মইও নাজানো। জাস্ট ইয়াৰ ৰিভিউ মই ইউটিউবত চাই পেলাই মই কিনিছিলো, বস্তুটো ভালে হ'ব লাগে, চাও। এটো হল মোৰ মোবাইল ফোনটোৰ কেস মানে কভাৰটো। এটো মই দেখাই আছো আপোনালোকক। এখন আছে বিল আৰু গৰিলা ট্ৰাইপডটা অৰ্ডাৰ কৰিছিলো, এটো যোনটো আধা আধি খুলি আহিছে, আধা মানে পুৰাই খুলি গৈছে। এটো এতিয়া লাহে লাহে এটা এটাকে বস্তু কিটা খুলি পেলাই চাও, কোনটো ভালে আহিছে নাই আহা গোটেইখিনি চাও, চাই থাকক আপোনালোকে। তো এটো হৈছে গৰিলা ট্ৰাইপড, স্প্ৰিং আছে। সো মোবাইল ইয়াত ফিটিং হ'ব আৰু এইটো বস্তু ইয়াত লগাই দিব পাৰি। এই সুইচটো মই চালো, এই সুইচটো দিলে এইটো বস্তু ওলাই আহে আৰু এই বস্তুটো ইয়াতে টাইট কৰি ধুনিয়াকে, ইয়াৰ কাৰণে এটা স্ক্ৰু ড্ৰাইভাৰ লাগিব। কৰি আছে এতিয়া টাইট হ'ল। ভালে লাগিছে বস্তুটো, এটো মোৰ ব্লগিং কৰিবলৈ কাৰণেও কামত আহিব এনেকে। আৰু যদি কৰবাত মই থৈ ভিডিঅ' কৰিব লাগে তেতিয়াও কামত আহিব এটো। দিয়ক আগৰ ভিডিঅ'খিনি এইটো পা কৰো। তো ইয়াৰ কাম হ'ল যিহেতু এটো থওঁ, এবাৰ আহিছো নেক্সট আইটেমটোলে, কি আহিছে চাওঁ। এবাৰ চাওঁ, এটো হৈছে ল্যাপটপ ষ্টেণ্ড। ল্যাপটপ ষ্টেণ্ডটো ধুনিয়া সিল পেকিংতে আহিছে বাৰু। দাম কত এটোৰ পেকিং ভাল লাগিছে, কিন্তু বেগ এটাও দিছে লগতে। ভাল কথা হৈ থাকে। সো এইটো সব ধুনিয়াকে বহাই দিলো। ইয়াত এবাৰ ল্যাপটপটো বহাই পেলাই চাওঁ ই তাৰ ওজনটো ৰাখিব পাৰে নে নোৱাৰে। পাৰিছে, ভাল হৈছে। আৰু ইয়াৰ বেলেগ বেলেগ এংগলত থব পাৰি, যেহেতু অলপমান বেছি হাইটত হৈ আছে,
ইয়াৰ হাইটটো অলপ কমাই দিওঁ এইটো হাইট সাফিচিয়েন্ট হয় মোৰ কাৰণে কাম কৰিবলৈ ভাল হ'ব আৰু ল্যাপটপটো গৰম নহয় তলফালে যদি লাগি থাকে ইয়াৰ ল্যাপটপটো বহুত গৰম হৈ যায় সো এটো হল আমাৰ নেক্সট আইটেম এটো ভাল আহিছে এবাৰ আহিছো মোবাইলৰ কভাৰটোলে গুটেকিটাৰ দাম মই আপোনালোকক বেলেগ বেলেগকে কৈ যাম পিছত সো ফাৰ্ষ্টতে খুলি লওঁ এনেকুৱা হয় এই কভাৰটো স্পেশালিটি আছিলে যে ভিতৰত কাপোৰ নিচিনা হ'ব যে মোবাইলটোৰ বেক সাইডটো এটো মোৰ মোবাইলটো যোনটো দি মই সাধাৰণতে ভিডিঅ' বনাওঁ ইয়াৰ পিছফালে যদি আমি সিলিকন কভাৰ লগাওঁ ইয়াত ডট 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 পৰি যায় বা বালি বা ধুলি চুলি ঘুমাই মেলি ইয়াত এটা এক্সট্ৰাকে এটা লেয়াৰ এটা বহে যোনটো এই কভাৰটো লগালে নহব কাৰণ ইয়াৰ ভিতৰৰখিনি হৈছে প্ৰটেক্টিভ এটা লেয়াৰ দিয়া আছে যোনটো এটা কাপোৰৰ লেয়াৰ হয় সো লগাই চাওঁ কেনেকুৱা হয় কেনেকুৱা লাগে দেখিবলৈ কালাৰটো অৰিজিনাল কালাৰটো হৈছে এইটো এবাৰ এইটো লগাইছো ধুনীয়া লাগিছে নহয় আৰু ভাল সেফটি আছে এটো ইয়াৰ কেচিংটো মানে ইমানখিনি ধুনীয়া ডাঠকে দিছে যে মানে মোবাইলটো বাই চান্স যদি পৰেও স্ক্ৰিনত মানে লাগাৰ কোনো চান্সেছে নাই স্ক্ৰিনখন এনেকে পৰিলেও স্ক্ৰিনত নালাগে আৰু বেক সাইডৰ পৰাটো ভাল প্ৰটেকশ্যনে দিছে আৰু এইটো মোবাইলৰ স্ক্ৰিনখন হৈছে কাৰ্ভ গ্লাছ যোনটোৰ টেম্পাৰ গ্লাছখনৰ দাম বহুত হয় সো যদি কভাৰটো ভাল হয় টেম্পাৰ গ্লাছ নহলেও মোবাইলটো এনেকে ইউজ কৰিব পাৰি ঠিক আছে এটো ভালে আহিছে বস্তুটো খালি দিন বহুত লগাইলে তো হল নেক্সট আহিছে আমাৰ ওয়্যাৰলেস মাইক্ৰোফোন এটো এতিয়া খুলি চাওঁ কিন্তু ইয়াৰ এটা ডিটেইল ৰিভিউ মই আপোনালোকক নেক্সট ভিডিঅ'ত বনাই পেলাই দিম এটো মই এটা খুলিম বাৰু তাৰ আগতে মই প্ৰাইস লিষ্টখন মই আপোনালোকক উলিয়াই পেলাই কৈ আছো কোনটো বস্তুৰ দাম কিমান পৰিলে এখন হৈছে আমাৰ বিলখন ইয়াতে আহিছে প্ৰথমতে গ্ৰীনাৰো ওয়্যাৰলেস মাইক এটো ইয়াৰ দাম হৈছে 1499 অনলি এটো অফাৰ প্ৰাইসত চলি আছিল এই কাৰণে অলপ কমত পালো নেক্সট হৈছে আপোনালোকৰ জেকবি ব্ল্যাক কভাৰ মোবাইলৰ কভাৰটো এটো হৈছে 180 অনলি ইয়াৰ ভিতৰটো বাৰু দাম বেলেগ লিখা আছে 700 নে কি তাৰ পিছত আহিছে জেব্ৰনিক্সৰ যোনটো ল্যাপটপ ষ্টেণ্ড এটো থিয় কৰি থৈ দিছো আৰু লগত আহিছে ডিজিটেকৰ যোনটো মই গৰিলা টাইপৰ যোনটো এতিয়া বৰ্তমান মোবাইলতে লগাই দিছো এই দুইটা মিলাই পেলাই 577 অনলি সো ওভাৰঅল বিল হৈছিল 2200 সামথিং 2300 টকা ধৰ 2300 रुपीस তাত পালো এই চাৰিটা বস্তু তিনটাটো দেখালোৱে ইয়াৰ ডিটেইল ৰিভিউ মই নেক্সট ভিডিঅ' দি আছো এটা খুলিবলৈ মন গৈছে কাৰণে খুলি দিছো হাও বস্তুটো কেনেকুৱা কিন্তু ইয়াৰ ৰিভিউ ভিডিঅ' নেক্সটহে হ'ব নেক্সট সানডে আপোনালোকে পাব বৰ ধুনীয়া পেকিংত আহিছে এটো এখন আছে ইয়াৰ ওয়াৰেন্টি কাৰ্ড এই বক্সটোৰ ভিতৰত ধুনীয়াকৈ ওলাইছে ওয়াৰেন্টি কাৰ্ড এখন ওলালে ইয়াত আহিলে এটো মোৰ ওয়্যাৰলেস মাইকটো ইয়াৰফোনৰ নিচিনাকে এটো হৈছে মাইকটো যোনটো মই কলাৰত এনেকৈ লগাই ল'ব পাৰিম আৰু এটো হৈছে ৰিসিভাৰটো যোনটো মোবাইলত লাগিব ইয়াৰ লগত আহিছে এটা টাইপ সি চাৰ্জিং কেবল এই বক্সটো যোনটো বা চাৰ্জ হ'ব মোবাইলৰ চাৰ্জাৰ দি চাৰ্জ কৰিব পাৰি আৰু লগতে এই দুইটাও চাৰ্জ হৈ থাকিব এনেকৈ ভৰাই দিব এটো ইয়াৰ চাৰ্জিং কেবল সো বস্তু ইমানে আছে ওয়াৰেন্টি কাৰ্ডখন ইয়াৰ ভিতৰত কিবা এখন বুকলেট এখন দিছে সৰু সৰুকে এখন পঢ়ি চাম মই ভালকে পঢ়ি চাই ইয়াৰ ইউজ কেনেকৈ কৰিব লাগে গোটেইখিনি চাই লওঁ তাৰ পিছত এটা প্ৰপাৰ ডিটেইল ৰিভিউ আপোনালোকক দিম সো নেক্সট ভিডিঅ' নেক্সট সানডে আহিব সন্ধিয়া 6টা বজাত এজ ইউজুৱেল যেনেকৈ মই দি আছো সো চাবলৈ নাপাহৰিব ইয়াৰ ডিটেইল ৰিভিউ সো আজিলৈ এৰিছো